মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ ছিট প্লেনিঙৰ লগতে তোমালোকৰ যিটো কুৱেশ্যন পেপাৰ আছে ABCD যিটো সেট আছে তোমালোকৰ হাতত কোনটো কুৱেশ্যন পেপাৰ তোমালোকে পাবা আৰু এই ABCD সেটৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰটো কেনেকৈ ডিস্ট্ৰিবিউশ্যন কৰা হয় গোটেইখিনি কথা আমি এই ভিডিঅ'টিত আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত জইন হ'লে সকলো ধৰণৰ সহায় সহযোগিতা মই তোমালোকক আগবঢ়াব পাৰিম। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। এতিয়া চোৱা তোমালোকৰ যিটো ছিট প্লেনিঙৰ বিষয়ে মই আগতে ভিডিঅ'টোত আলোচনা কৰিছোঁ, তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। এতিয়া চোৱা তোমাৰ এইকেইটা নিয়মৰ ওপৰত ভিত্তি কৰি তোমাৰ কি কৰা হয়, ছিট প্লেনিং কৰা হয়। তো তোমাৰ ছিট প্লেনিঙৰ ক্ষেত্ৰত যদি চোৱা তোমালোকৰ যদি তিনিজনকৈ বহোৱা হয় তেতিয়াহ'লে যদি ৰোল নাম্বাৰ বেছ যদি বহায়, এইটো চোৱা যদি ৰোল নাম্বাৰ বেছ যদি বহায় তেতিয়াহ'লে তোমালোকৰ এনেকৈ বহাব, ঠিক আছে, এনেকৈ বহাব। তাৰপিছত যদি এইটো তোমালোকে চাই ল'ব পাৰা, যদি তোমালোকৰ নামৰ যিটো প্ৰথম লেটাৰ আছে সেই লেটাৰ সাপেক্ষে যদি তোমালোকৰ বহায় তেতিয়াহ'লে তোমালোকৰ এনেকৈ বহাব। এইটো চোৱা প্ৰথমতে তোমাৰ A লেটাৰৰ এজনৰ আহিব, তাৰপিছত B লেটাৰৰ আহিব, তাৰপিছত C লেটাৰৰ আহিব, এনেকুৱা। নাইবা যদি তোমালোকৰ যদি ধৰা এটা নামৰে বহুত কেইজন ষ্টুডেণ্ট আছে তেতিয়াহ'লে তোমাৰ কি কৰিব, যিটো তোমাৰ ডিকশ্যনাৰীৰ যিটো তোমালোকৰ ৰুল আছে, ডিকশ্যনাৰীত যিবোৰ ৱৰ্ড থাকে সেই ৱৰ্ডৰ মতে বহাব। তাৰমানে প্ৰথমতে তোমাৰ A লেটাৰ আহিব, তাৰপিছত তোমাৰ কি আহিব B লেটাৰ, তাৰপিছত আহিব কি C লেটাৰ। মানে তোমাৰ ষ্টাৰ্টিং লেটাৰ যিটো থাকিব, যেনেকুৱা ধৰি লোৱা ইয়াতে তোমাৰ কি আছে, অভিজিত আছে, অভিজিত, তো অভিজিত প্ৰথমত আহিব, ঠিক আছে। তাৰপিছত ধৰি লোৱা তোমাৰ ইয়াতে কি আছে, অভিজ্ঞান আছে, এইটো অভিজ্ঞান, এইটো আহিব পিছত আহিব, কাৰণ ইয়াতে চোৱা যিটো আই আছে আৰু ইফালে তোমাৰ কি আছে, জি আছে, তাৰপিছত ইয়াতে আই দুটা তোমাৰ ছেম আছে, তো ইয়াৰে পিছত আহিব এইটো, ঠিক আছে। তো এনেকুৱা চিকুৱেঞ্চিয়েলি তোমালোকক বহাব পাৰে। আৰু তোমালোকৰ মেক্সিমাম চান্স আছে তোমাৰ এটা বেঞ্চত তোমাৰ দুজনহে বহাব, ঠিক আছে। ইফালে তোমাৰ এ আহিব আৰু নাইবা তোমাৰ ধৰি লোৱা ইফালে অভিজিত আহিল, ইফালে তোমাৰ কি আহিব, আকাশ আহিব, তো দুজন বহাব এটা বেঞ্চত, এনেকৈ তোমাৰ হ'ব। তো তোমাৰ তিনিজনো দিব পাৰে, যিহেতু তোমাৰ কুৱেশ্যন পেপাৰৰ ABCD সেট আছে, তো ABCD সেট আছে কাৰণে তোমালোকে কুৱেশ্যন পেপাৰটো চাব নোৱাৰা, গতিকে তোমাৰ তিনিজন দিয়াটো হ'ব পাৰে। তো তিনিজন বা দুজনে তোমাৰ মেক্সিমাম চিউৰিটি তোমালোকে ধৰি থোৱা যে হয় তোমাৰ কি হ'ব, দুজন বহাব নাইবা তোমাৰ তিনিজন বহাব, ঠিক আছে। তো তোমালোকে সেইটো প্ৰথমতে গ'লে তোমালোকে গম পাবা। সেইটো তোমাৰ এক্সাম চেণ্টাৰৰ কেপাচিটিৰ ওপৰত নিৰ্ভৰ কৰে যে এটা বেঞ্চত কিমানজনকৈ বহিব। ধৰি লোৱা তোমাৰ ছিট কেপাচিটি বা তোমাৰ বেঞ্চৰ সংখ্যা আছে তোমাৰ কিমানটা, ধৰি লোৱা বেঞ্চৰ সংখ্যা আছে তোমাৰ 500টা, ঠিক আছে। তেতিয়াহ'লে যদি দুজনকৈ বহায় তেতিয়াহ'লে তোমাৰ 1000 ষ্টুডেণ্ট তাতে কি কৰিব পাৰিব, বহিব পাৰিব। কিন্তু যদি তোমাৰ বেঞ্চ আছে তোমাৰ 300টা, ধৰি লোৱা 300টা বেঞ্চ আছে, তেতিয়াহ'লে 1000জন ষ্টুডেণ্ট বহাবলৈ হ'লে ইয়াতে তোমাৰ কি কৰিব লাগিব, তোমাৰ তিনিজনকৈ বহাব লাগিব, ঠিক আছে। লগতে আৰু তোমাৰ 2টা এক্সট্ৰা বেঞ্চো লাগিব, তো তোমাৰ তেতিয়া তিনিজনকৈ বহাই দিব। তো যদি তোমালোকক তিনিজনকৈ বহায় তেতিয়াহ'লে তোমালোকে এনেকৈ বহিবা, এইটো চোৱা। আৰু এইটো ৰ' হয়, এইটো তোমাৰ ইয়াতে 3টা ৰ' হয় আৰু এইটো বেঞ্চ হয়, এইটো চোৱা, এনেকৈ তোমালোকক ইয়াতে বহাব। তো তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আৰু যিটো ৰোল নাম্বাৰ তোমালোকৰ আছে সেই ৰোল নাম্বাৰটো তোমালোকৰ যিটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডৰ যিটো ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰটোহে তোমালোকক ইয়াতে লিখি দিব। তোমাৰ কি কি লিখা থাকিব, তোমালোকৰ যিটো নেম প্লেট থাকিব সেই নেমত তোমাৰ কি থাকিব, তোমালোকৰ নেম থাকিব, লগতে তোমালোকৰ কি থাকিব, ৰোল আৰু নাম্বাৰ থাকিব, ঠিক আছে। এই দুটা বস্তু থাকিব যিটো তোমাৰ এডমিট কাৰ্ডত মেনশ্যন থাকে, তোমালোকৰ সেইটো বিচৰাত প্ৰব্লেম নহ'ব। তাৰপিছত চোৱা, যদি তোমাৰ দুজনকৈ যদি বহায় তেতিয়াহ'লে তোমালোকে এনেদৰে বহিবা। এইটো চোৱা, ৰোল নাম্বাৰ ৱাইজ যদি বহায় প্ৰথমতে 1 2 আহিব, তাৰপিছত 3 4 আহিব, দুজনকৈ যদি বহায় এইটো ৰ' হিচাপে, ঠিক আছে, এইটো ৰ'। তো তোমালোকে এনেদৰে তোমালোকক ছিট প্লেনিং কৰিব। তো এইখিনি আমি গম পালোঁ ছিট প্লেনিঙৰ কথা। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ যিটো আছে সেইটো, এইটো চোৱা, আমাৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো হৈছে আমাৰ কুৱেশ্যন পেপাৰৰ যিটো সেট, ঠিক আছে। কুৱেশ্যন পেপাৰৰ যিটো সেট আছে সেইটো তোমালোকে কোনটো কুৱেশ্যন পেপাৰ তোমালোকে পাবা, এইটো কিন্তু তোমালোকে অলপমান বুজি ল'বা আৰু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি ভাবি আছা যে সোধা পোছা কৰি লিখিম তেতিয়াহ'লে কিন্তু তোমালোকে লিখিব নোৱাৰা, ঠিক আছে। তো ইয়াতে চোৱা, প্ৰথমতে তোমাৰ এনেকৈ তোমাৰ এইটো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। তো মই তোমালোকে কৈছোঁ প্ৰথমতে যে তোমালোকক মেক্সিমাম চান্স আছে দুজন বা তিনিজন বহাব। তো তিনিজনটো বেছি প্ৰিফাৰেবল হয়, যিহেতু তোমাৰ কুৱেশ্যন পেপাৰৰ সেট আছে, গতিকে তোমালোকে চোৱা চিতা কৰি কাৰো পৰা চাই লিখিব নোৱাৰা।
ঠিক আছে, তো সেইটো সিট কেপাচিটিৰ ওপৰত ভিত্তি কৰে চেণ্টাৰ এটাৰ, যে চেণ্টাৰত তোমাৰ কিমানটা সিট কেপাচিটি আছে আৰু তোমাৰ ষ্টুডেণ্ট কিমানজন আছে। যদি ষ্টুডেণ্ট কম থাকে তেতিয়াহ'লে দুজনকৈ বহায়, যদি ষ্টুডেণ্ট বেছি থাকে তেতিয়াহ'লে তিনিজনকৈ বহায়। এইটো তুমি পাৰফেক্টলি ক'ব নোৱাৰা, কাৰণ তোমাৰ এইটো মই দেখা পাই আছোঁ 8-9 বছৰ ধৰি তোমাৰ এই দুটা অল্টাৰনেট হৈ থাকে। তো সিট কেপাচিটি বেছি হ'লে দুজন বহায়, আৰু সিট কেপাচিটি যদি কম থাকে তেতিয়াহ'লে তোমাৰ তিনিজন বহায়। এতিয়া কুৱেশ্যন পেপাৰটো তোমালোকে পাবা কেনেকৈ চাবা, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে লক্ষ্য কৰা। ধৰি লোৱা তোমাৰ এইটো বেঞ্চ নাম্বাৰ 1 হয়, তো এই বেঞ্চ নাম্বাৰ 1ত দিব কি তোমাৰ এ বি চি দিব। চাবা যিহেতু 4টা ছেট আছে, এ বি চি আৰু কি আছে ডি আছে, গতিকে এইটো এ, তাৰপিছত বি, তাৰপিছত আহিব চি। ঠিক আছে, তাৰপিছত চোৱা ইয়াতে আহিব কি তোমাৰ বি চি ডি, ইয়াতে লক্ষ্য কৰা ভালদৰে, ইয়াতে আহিছে তোমাৰ কি চি আৰু ডি আহিছে, ইয়াতে আহিছে তোমাৰ বি চি আৰু ইফালে আহিছে এ বি। চোৱা কোনোটোৰ লগত কি নাই, মিল নাই। তাৰ পিছৰ যিটো আহিব সেইটো আহিব কি চোৱা, এইটো চি ডি এ। এতিয়া তুমি লক্ষ্য কৰা এটো আছিল ইয়াতে হয়নে, আৰু এইটো আহিছে ইয়াতে, তোমাৰ এইটো 1, 2, 3 নম্বৰ বেঞ্চত আহিছে, তথাপি একেবাৰে লাষ্টত আহি গৈছে। তো তুমি ইয়াৰে পৰা তুমি এওক খুদিব নোৱাৰা, কাৰণ তোমাৰ কুৱেশ্যন পেপাৰ আৰু এওৰ কুৱেশ্যন পেপাৰ সেম থাকিব। আৰু ইয়াতে যিটো চি আছে সেই চিৰ লগত এই কুৱেশ্যন পেপাৰটো তোমাৰ কি থাকিব, সেম থাকিব, ই সুধিব নোৱাৰে, কাকো সুধিব নোৱাৰে ইয়াতে। বুজি পাইছানে? তো এনেকুৱা ধৰণৰ তোমাৰ কি কৰা হয়, কুৱেশ্যন পেপাৰ সেট কৰা হয়। এইটো চোৱা, তাৰপিছত আহিব তোমাৰ ডি এ বি আহিব, তাৰপিছত আহিব তোমাৰ কি এ চি ডি। তো তোমাৰ এনেকুৱা তোমাৰ কি হয় কুৱেশ্যন পেপাৰ হয়। এতিয়া ধৰি লোৱা তোমালোকৰ যদি লাক ভাল থাকে, বা তোমাৰ লাকিলি যদি তোমাৰ কি হয়, এটা বেঞ্চত যদি 4জনকৈ বহায়, যদি 4জনকৈ বহায়, 4জনটো বহোৱাৰ কোনো তোমাৰ নাই, তথাপি আমি জানি লওঁ যে 4জনকৈ বহালে কুৱেশ্যন পেপাৰটো কোনে কোনটো কুৱেশ্যন পেপাৰ পাব। এতিয়া চোৱা, যদি প্ৰথম বেঞ্চত এ বি চি ডি আহে, তাৰ পিছৰ বেঞ্চটোত আহিব তোমাৰ কি বি চি ডি এ। তাৰপিছত তোমাৰ 3 নম্বৰ বেঞ্চত আহিব কি চি ডি এ বি, তাৰপিছত 4 নম্বৰ বেঞ্চত আহিব ডি এ বি চি, আৰু তোমাৰ 5 নম্বৰ বেঞ্চত আহিব এ বি চি ডি। চোৱা এতিয়া তোমাৰ প্ৰথম বেঞ্চত আছিল তোমাৰ এ বি চি ডি, এইটো চোৱা প্ৰথম বেঞ্চত এ বি চি ডি আছিল, আৰু ইফালে তোমাৰ সেই 5 নম্বৰ বেঞ্চ যিটো আছে সেইটোতে আহিছে তোমাৰ কি এ বি চি ডি, আৰু 6 নম্বৰ বেঞ্চত তোমাৰ আহিছে বি চি ডি এ, আৰু তোমাৰ পিছত যিমানবোৰ থাকিব সেইটো তেনেকৈ তোমাৰ কি হৈ থাকে, অল্টাৰনেট হৈ থাকে। এতিয়া চোৱা, মই কৈছোঁ তোমালোকক প্ৰথমতে যে মেক্সিমাম ক্ষেত্ৰত তোমাৰ কি হয়, দুজনকৈ বহোৱা দেখা যায়, বা তোমাৰ 3জনকৈ বহোৱা দেখা যায়। তো তোমাৰ যদি দুজনকৈ বহায়, তোমালোকে যদি দুজনকৈ বহায় এটা বেঞ্চত, তেতিয়াহ'লে তোমালোকৰ কুৱেশ্যন পেপাৰটোৰ ছেট এনেকুৱা হ'ব, এ বি, তাৰপিছত আহিব চি ডি, তাৰপিছত আহিব কি বি এ, তাৰপিছত আহিব তোমাৰ ডি চি, তাৰপিছত আহিব তোমাৰ এইটো এ চি, আৰু তাৰপিছত আহিব বি ডি। তো তোমালোকে এনেদৰে কি পাবা, কুৱেশ্যন পেপাৰবোৰ পাবা। ঠিক আছে, তো এই ছেটখিনি তোমালোকে ইয়াতে প্ৰথম দিনা যিদিনা পৰীক্ষা দিবা সেইদিনাহে গম পাবা যে তোমালোকে এটা বেঞ্চত কেইজনকৈ বহিছা। তো আমাৰ গুৱাহাটী মেট্ৰত যিহেতু তোমাৰ মেক্সিমাম ষ্টুডেণ্ট আছে, গতিকে 3জনকৈ বহাই, যোৱা বছৰত 3জনকৈ বহাইছিল তোমাৰ মেক্সিমাম চেণ্টাৰতে। তো 3জনকৈ বহালে তোমালোকৰ এইটো ৰুল ফ'ল' হ'ব, আৰু তোমালোকেও ভাবি থোৱা যে তোমালোকৰ 3জনকৈ বহাব। ঠিক আছে, এইটো তোমালোকে কুৱেশ্যন পেপাৰবোৰ এনেদৰে পাবা। ঠিক আছে, এইটো তোমাৰ ৰ' হয়, এইটো এনেকুৱা, আৰু এইটো তোমাৰ বেঞ্চ নাম্বাৰ হয়। ঠিক আছে, তো বেঞ্চ নাম্বাৰ এইটো চোৱা, এ বি চি পাবা, তাৰপিছত পাবা বি চি ডি, তাৰপিছত আহিব চি ডি এ, তাৰপিছত আহিব ডি এ বি, আৰু আছে তোমাৰ কি এ চি ডি। তো তোমালোকে এনেদৰে কি পাবা, কুৱেশ্যন পেপাৰবোৰ পাবা। তো গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ এই ভিডিঅ'টিত, যে তোমালোকৰ ছিট প্লেনিং কেনেধৰণৰ হ'ব, লগতে তোমালোকক যিটো কুৱেশ্যন পেপাৰৰ ডিষ্ট্ৰিবিউশ্যন আছে সেইটো তোমালোকক জনালোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যিমান সহায় কৰিব পাৰোঁ কৰি আছোঁ প্ৰথমৰ পৰাই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত লগে লগে তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। ঠিক আছে, কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, এইটো ছেভ কৰি ৰাখিবা, এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। আৰু হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বা, মেট্ৰিক পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।